নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে বিৰাতে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বৰ্তমান সময়ত বজাৰত পাঁচটকীয়া দুই প্ৰকাৰৰ পোৱা যায়। এটা হৈ গ'ল পুৰণা পাঁচটকীয়া আৰু এটা হৈ গ'ল বৰ্তমানৰ পাতলা পাঁচটকীয়া। পুৰণা পাঁচটকীয়াটো অকণমান ডাঠ আৰু গধুৰ আৰু বৰ্তমানৰ পাঁচটকীয়াটো অকণমান পাতলা। কিন্তু আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে যে পুৰণা যিটো পাঁচটকীয়া আছিলে সেই পুৰণা পাঁচটকীয়াটো ইমান ডাঠ আছিলে আৰু নতুন পাঁচটকীয়াটো পাতলা। তো ভাৰত চৰকাৰে এই সিস্টেমটো কিয় কৰিলে? কিয় নতুন পাঁচটকীয়া পইচাটো পাতলা কৰি পেলালে? আপোনালোকে বাৰু সেইটো কেতিয়াবা ভাবি চাইছেনে? নিশ্চয় আপোনালোকে ভাবি চোৱা নাই কেতিয়াও চাগে। আপোনালোকে বাৰু ভাবি চাইছেনে কিয় সেই পাঁচটকীয়া মুদ্ৰাটো 5 টকা ৰখা হ'ল? কিয় 2 টকা মুদ্ৰাটোৰ পৰিমাণ 2 টকা ৰখা হ'ল? মই আগতে ভাবো যে এই পাঁচটকীয়া মুদ্ৰাটো বনাবৰ কাৰণে 5 টকাৰ মেটেৰিয়েল ব্যৱহাৰ হৈছে, যাৰ কাৰণে তাৰ মূল্য 5 টকা, আৰু 2 টকা পইচাটোত 2 টকাৰ মেটেৰিয়েল ব্যৱহাৰ হৈছে, যাৰ কাৰণে তাৰ প্ৰাইচ 2 টকা বা তাৰ মূল্য 2 টকা ৰাখিছে। কিন্তু তেনেকুৱা ধৰণৰ নহয়। 5 টকা পইচা বনাবৰ কাৰণে 5 টকা পইচা খৰচা নহৈছিলে, তাতকে কম খৰচা হৈছিলে। তো ৰিজাৰ্ভ বেংকে কৈছে যেতিয়া নেকি কোনো এটা মুদ্ৰাৰ যিটো নেকি ভ্যালু, অৰ্থাৎ সাপোজ ধৰি লওক এইটো এটা পইচা, এই পইচাটো যেনিবা দাম হৈ গ'ল, এই পইচাটোৰ মূল্য হৈ গ'ল যেনিবা 2 টকা। মই যদি এই বস্তুটো কৰবাত নি দিওঁ, তাৰ বিনিময়ত মোক 2 টকাৰ বস্তু দি দিব কোনো এজন দোকানীয়ে যেনিবা, ঠিক আছে। কিন্তু এই পইচাটো যিখিনি মেটেৰিয়েলি বনোৱা হ'ল, সাপোজ এই পইচাটো যেনিবা এখন কাগজেৰে বনোৱা হৈছে আৰু এই কাগজখনৰ মূল্য যদি 2 টকাতকৈ বেছি হয়, মই যদি বজাৰত গৈ এই কাগজখন যদি কেজি ওয়েটত বিকিলে যদি 2 টকাৰ ঠাইত যদি 4 টকা পাওঁ, তেনে সেই পইচাটো ৰিজাৰ্ভ বেংকে বন্ধ কৰি দিয়ে। এতিয়া কথাটো হৈ গ'ল 5 টকীয়া পইচাটোৰ ক্ষেত্ৰতো, মানে পুৰণা 5 টকীয়া পইচাটোৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণৰে হ'ল। সেই যিটো নেকি পুৰণীয়া 5 টকীয়া পইচা আছিলে, সেই পুৰণা 5 টকীয়া পইচাটো বিক্ৰী কৰি বহু লোকে কোটি কোটি টকা উপাৰ্জন কৰিবলৈ ল'লে। কিয়নো আগৰ যিটো 5 টকীয়া পইচা আছিলে, সেই 5 টকীয়া পইচাটো যথেষ্ট পৰিমাণৰ গধুৰ আছিলে আৰু যিটোৰ বজাৰৰ মূল্য 5 টকাতকৈ অধিক। মানে সেই 5 টকীয়া পইচাটোৰ যিখিনি নেকি লোহা, সেইখিনিৰ মূল্য বজাৰত 5 টকাতকৈ বেছি। তো সেই কাৰণে একাংশ লোকে সেই পইচাটো বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন কৰিবলৈ ল'লে আৰু ৰিজাৰ্ভ বেংকে সেই কথা গম পালে, তাৰ পাছত সেই 5 টকীয়া পইচাটো বন্ধ কৰিলে। এতিয়া কথাটো হৈ গ'ল যে কেনেকৈনো বিক্ৰী কৰিছিলে মানুহে সেই 5 টকীয়া পইচাটো, ক'ত বিক্ৰী কৰিছিলে, সেই সম্পৰ্কে আজি আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আপোনালোকক মই কৈছোৱে যে আগৰ যিটো নেকি 5 টকীয়া পইচা আছিলে, সেই 5 টকীয়া পইচাটো যথেষ্ট ডাঠ আৰু গধুৰ আছিলে, আৰু বৰ্তমানৰ যিটো 5 টকীয়া পইচা সেইটো যথেষ্ট পৰিমাণৰ পাতলা। আগৰ 5 টকীয়া পইচাটোত যিটো ধাতু ব্যৱহাৰ কৰা হৈছিলে, এতিয়াৰ 5 টকীয়া পইচাটোত তাৰ বেলেগ এটা ধাতু ব্যৱহাৰ কৰা হৈছে। আগৰ সেই 5 টকীয়া পইচাটোত যিটো ধাতু ব্যৱহাৰ কৰা হৈছে, সেই ধাতুৰ দামটো কম আছিলে। কিন্তু আজিকালি সেই 5 টকীয়া পইচাটোৰ যিখিনি ধাতুৰ দামটো যথেষ্ট পৰিমাণৰ বৰ্তমান সময়ত বাঢ়ি গৈছে, আৰু যাৰ ফলত নেকি বৰ্তমান সময়ত বাংলাদেশত বিক্ৰী হৈছে আমাৰ ভাৰতীয় 5 টকীয়া পইচাটো, আৰু আমাৰ ভাৰতৰ একাংশ লোকে সেই 5 টকাটো কি হৈছে অবৈধভাৱে মানুহৰ পৰা আনি সেইটোক বিক্ৰী কৰিবলৈ লৈছে। সাপোজ আপোনাৰ ওচৰত 5 টকা পইচা আছে, মই ক'লো যে 5 টকাটো মোক দে, মই তোক গোটা 10 টকা এটা দিম, বা 5 টকীয়া দুটা আপুনি মোক দিয়ক, মই আপোনাক 10 টকা এটা দিলোঁ। মই আপোনাৰ পৰা 5 টকীয়া দুটা লৈ আহিলোঁ, সেই 5 টকীয়া দুটা মই কি কৰিলোঁ, বাংলাদেশত নি বিক্ৰী কৰিলোঁ, যে এটা 5 টকীয়া পইচাৰ বিনিময়ত তেখেতলোকে মোক 6 টকা এটা দিব, মানে মোৰ 1 টকা এটা প্ৰফিট, হয়নে নহয়? তেনেকৈ যেতিয়া লাখৰ ঘৰত বা কোটিৰ ঘৰত যেতিয়া ট্ৰানজেকশ্যন হ'ব, তেতিয়া কিমান প্ৰফিট হয়। এতিয়া বাংলাদেশত নিনো সেই 5 টকীয়া পইচাটো কৰে কি? বাংলাদেশতো সেই 5 টকীয়া পইচাটো নচলে। তো ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি সেই 5 টকীয়া পইচাটো বাংলাদেশত নি তেওঁলোকে সেই 5 টকীয়া পইচাটো গলাই তাৰ পৰা ব্লেড নিৰ্মাণ কৰে। আৰু এটা 5 টকীয়া পইচাৰ পৰা 6খন ব্লেড উৎপন্ন হয়। 6খনকৈ ব্লেড বনাব পাৰি এটা 5 টকীয়া পইচাৰ পৰা। এতিয়া ভাবক, এখন ব্লেডৰ দাম 2 টকা। তো 2 টকাকৈ হ'লে 6খন ব্লেডৰ দাম কিমান হ'ল? 12 টকা।
মানে তেওঁলোকে পইচাটো ক্ৰয় কৰি আনিছিলে 5 টকাত আৰু ব্লেড বিক্ৰী কৰি পালে কিমান টকা 12 টকা মানে তেওঁলোকৰ 7 টকা প্ৰফিট হৈ গ'ল হয় না নহয় গতিকে সেইভাবে ৰিজাৰ্ভ বেংকে এই কথা যেতিয়াই নেকি গম পালে তাৰ পাছত এই 5 টকীয়া পইচাটো এতিয়া বন্ধ কৰি দিলে পুৰণা যেটো 5 টকীয়া পইচা আছিল সেইটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে বাপৰে বা চাওকচোন মানুহৰ বিজনেস কোট মাথা লগায় সেই পইচাটো গলাই তাৰ পৰা বিলেট বনাই সেই বিলেট বিক্ৰী কৰিছে মানুহ কম ডেঞ্জাৰ পাইছে তো সেই 5 টকীয়া পইচাটো বিক্ৰী কৰি যথেষ্ট পৰিমাণৰ মানুহে যথেষ্ট টকা উপাৰ্জন কৰি